নমস্কাৰ গাইজ, আজি হৈছে ২৭ নম্বৰ দিন আৰু আপোনালোকে হয়তো বাতৰিত পাই আছে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈ আছে। পাকিস্তানে জম্মুৰ যিটো এয়াৰপৰ্ট তাত তেওঁলোকে আক্ৰমণ কৰিছিল, কিন্তু আমাৰ ভাৰতৰ বায়ু সেনা বাহিনীয়ে সেইটো কৰিব নিদিলে, এটেক কৰিব নিদিলে আৰু যিটো মিছাইল পঠিয়াইছিল সেই মিছাইলটো S-400ৰ যোগেদি ওপৰতে ভাঙি চুৰমাৰ কৰি দিলে। আমাৰ ভাৰতে কি কৰিলে, তেওঁলোকৰ লাহোৰ আৰু কৰাচী সকলোতে ডেষ্ট্ৰয় কৰি দিলে। আমাৰ ভাৰতে একচুৱেলি আক্ৰমণ কৰিছিলে যিমানবিলাক উগ্ৰপন্থী ঘাটি আছে তাত, কিন্তু পাকিস্তানে আহি পেলাই তেওঁলোকে আমাৰ নিৰীহ জনতাক তেওঁলোকে আক্ৰমণ কৰিছে। সেইবাবে ভাৰতে ভিতৰত গৈ লাহোৰ আৰু কৰাচীত ভাৰতৰ বায়ু সেনা বাহিনীয়ে আক্ৰমণ কৰিছে। আৰু এটা কথা ইয়াতে মই কৈ থওঁ যে এইকেইদিন কিন্তু আপোনালোকে যদি আপোনালোকৰ অনলাইন এপ্লিকেশ্যন আছে, ফোনপে' হওক বা গুগল পে' হওক বা যিয়ে হওক, এইবিলাক কিন্তু আপোনালোকে এতিয়া অ'পেন নকৰিব আৰু কোনো ধৰণৰ পইচা আপোনালোকে ট্ৰান্সফাৰ নকৰিব, কিয়নো পাকিস্তানে চাইবাৰ ৱাৰ কৰিব পাৰে। আৰু যদি আপোনালোকৰ মোবাইলত কিছুমান যদি লিংক আহে বা আপোনালোকৰ হোৱাটছআপত কিছুমান মেছেজ আহিব পাৰে আৰু কিছুমান আপোনালোকৰ ফোন কলো আহিব পাৰে, সেইবিলাকো কিন্তু আপোনালোকে কোনো ধৰণৰ ৰিপ্লাই নিদিব। যদি আপোনালোকে ৰিপ্লাই দিয়ে বা আপোনালোকে ফোন যদি ৰিচিভ কৰে, কিছুমান আননোন নাম্বাৰ আহিব আৰু কিছুমান লিংক থাকিব, সেই লিংকবিলাকো আপোনালোকে কিন্তু ক্লিক নকৰিব। আৰু যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনাৰ লগতে সকলোৰে সুবিধা হয়। আৰু আপোনালোকে কিন্তু নিউজ চাই থাকিব। ইতিমধ্যে 9 মে মানে যোৱাকালি পাঞ্জাৱত ব্লেকআউট ঘোষণা হৈছিল আৰু মানে বৰ্তমান নৰ্থ আৰু ৱেষ্টৰ ফালে তেওঁলোকে টাৰ্গেট কৰি আছে পাকিস্তানে। আৰু ইণ্ডিয়াই এইটোৱে কৈছে, যদি উগ্ৰপন্থী যিমান আছে যদি ইণ্ডিয়াৰ হাতত যদি গতাই দিয়ে, তেতিয়াহে ইণ্ডিয়াই যুদ্ধ আৰু নকৰে। আৰু বাতৰিটো শুনামতে চীনে কিন্তু পাকিস্তানক এতিয়ালৈকে সঁহাৰি জনোৱা নাই বুলি কৈছে, কিন্তু কিমানটো সম্ভৱ নাজানো। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৈছে যে ডনাল্ড ট্ৰাম্পে কৈছে, পাকিস্তানক কৈছে যে আপোনালোকে যুদ্ধ ৰখাই দিয়ক, নহ'লে হয়তো আমিও আক্ৰমণ কৰিবলৈ বাধ্য হ'ম। কিন্তু নিউজত কৈছে, কিমানটো সত্য সেইটো আমি হ'লে গম নাপাওঁ। চ' আপোনালোকে সুখী থাকক আৰু